অসম লাইভ 24ৰ মানুহে মানুহৰ বাবে অভিযান সজ্জাগত শিল্পী দীপক শৰ্মাক সুস্থ কৰোৱা হওক উন্নত চিকিৎসাৰ বাবে বহু ধনৰ প্ৰয়োজন দীপক শৰ্মাক প্ৰতিশ্ৰুতি মতে এনআৰডি গ্ৰুপে দীপক শৰ্মাক প্ৰদান কৰিলে 5 লাখ টকাৰ সাহায্য বাহিৰ সুৰেৰে অসমৰ নাম বিশ্বত ৰজন জনাই তোলা দীপক শৰ্মা আজি চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজি আছে উন্নত চিকিৎসাৰ বাবে প্ৰায় 1 কোটি টকাৰ প্ৰয়োজন দীপক শৰ্মাক সুস্থ কৰি তোলাৰ বাবে অসম লাইভ 24 আৰম্ভ কৰিছিল মানুহে মানুহৰ বাবে অভিযান প্ৰয়োজনৰ সময়ত আসাম লাইভ 24 তাৎক্ষণিকভাৱে জুবিন গাৰ্গ বঁটা প্ৰদান কৰি শিল্পীগৰাকীক নগদ 2 লাখ টকাও প্ৰদান কৰিছিল অসম লাইভ 24ৰ চিএমডি তথা এনআৰডি গ্ৰুপৰ মুৰব্বী নিপেন দাসে এনআৰডি গ্ৰুপৰ পৰা অতিৰিক্তভাৱে 5 লাখ টকাৰ অৰ্থ সাহায্য ঘোষণা কৰিছিল যাতে দীপক শৰ্মাই উন্নত চিকিৎসাৰ পৰা বঞ্চিত নহয় আৰু শুক্ৰবাৰে সেই মৰ্মে দিছপুৰ হস্পিটেলত উপস্থিত হৈ এনআৰডি গ্ৰুপৰ হৈ সঞ্চালক ধ্ৰুৱজ্যোতি দাস অসম লাইভ 24ৰ মুখ্য পৰিচালন সম্পাদক ঋতুস্মিন শৰ্মা আৰু সমীক্ষণৰ মুখ্য সম্পাদক দিগন্ত উজাই 5 লাখ টকাৰ চেক প্ৰদান কৰিলে সজ্জাগত শিল্পী দীপক শৰ্মাক তেওঁ যথেষ্ট ৰোগীয়া হৈ আছে আৰু তেওঁ যিটো অসুখ হৈছে যথেষ্ট টকা লাগে তেওঁ ৰিভাৰ ট্ৰান্সপ্লান্ট আকৌবা কৰিব লগা হ'ব বুলি কৈছে আৰু সেইটো অকমান পইচা নহয় যথেষ্ট পইচা লাগে আমি বিনম্ৰভাৱে আমি অসমীয়া ৰাইজক অনুৰোধ জনাইছো জুবিন গাৰ্গ বঁটা দিছিল জুবিন গাৰ্গে আশা কথা কৈছিলে যে প্ৰতিজন অসমীয়া যদি এটকাকো দিয়ে তেতিয়াও আমাৰ শিল্পীসকল বহুত কিবা কিবি হৈ যায় আমাৰ প্ৰতিজন অসমীয়া যদি খুব কম টকাও যদি তেওঁক মানে যোগান ধৰে মই এটা যথেষ্ট টকা হ'ব চৰকাৰক আহ্বান জনাইছো যদি দীপক শৰ্মাকে সহায় নকৰে তেন্তে কাক সহায় কৰিব গতিকে আমি বিশেষ অনুষ্ঠানো কৰিছো আহক আমি দীপক দাৰ কাষত এই মুহূৰ্তত থিয় হওঁ প্ৰথম কথা দীপক শৰ্মা এনেকুৱা এজন শিল্পী যে শাস্ত্ৰীয় সংগীতৰ পৰা আধুনিক সংগীতৰ এটা সমন্বয় সাধন কৰিছে অসমক বাহিৰত পৰিচয় কৰাই দিছে এইটো এটা গৌৰৱৰ কথা দীপক শৰ্মা অসুস্থ হ'ব লগা হোৱাটো দুৰ্ভাগ্যৰ কথা আৰু জুবিন গাৰ্গৰ নামেৰে যিটো বঁটা প্ৰদান কৰা হৈছে এইটো হয় এই মুহূৰ্তত দীপক শৰ্মাৰ ধনৰ বৰ প্ৰয়োজন কিন্তু আমাৰ যিটো বঁটা প্ৰদান কৰা হৈছে অসম লাইভ 24ৰ পৰা এইটো কেৱল ধনৰ প্ৰয়োজন পূৰণ কৰিবৰ কাৰণে দিয়া হোৱা নাই দীপক শৰ্মাৰ যিখিনি যোগ্যতা দীপক শৰ্মাৰ যিখিনি প্ৰতিভা দীপক শৰ্মাৰ যিখিনি অৱদান তাৰ এটা আমি ঠিক শ্ৰদ্ধা জ্ঞাপন কৰা হিচাপে জুবিন গাৰ্গৰ নামত প্ৰথম যিটো ঘোষণা কৰা হৈছে বঁটা সেইটো বঁটা আগবঢ়োৱা হৈছে শিল্পীগৰাকীক সুস্থ কৰি তোলা এই প্ৰয়াসক সঁহাৰি জনাইছে ৰাইজেও অসম লাইভ 24ৰ মানুহে মানুহৰ বাবে অভিযানৰ অংশীদাৰ হৈ ৰাইজেও সাধ্য অনুসাৰে সহায়ৰ হাত আগবঢ়োৱাৰ মন মেলিছে সকলোৰে প্ৰাৰ্থনা শীঘ্ৰে সুস্থ হৈ উঠক মৰমৰ শিল্পী দীপক শৰ্মা ব্যুৰো ৰিপৰ্ট অসম লাইভ 24